প্ৰশাসনৰ নহয়, এইবাৰ বেদখলকাৰীয়ে নিজ গৃহত নিজে চলালে বুলডোজাৰ। প্ৰশাসনে উচ্ছেদ চলোৱাৰ পূৰ্বে বেদখলকাৰীয়ে নিজে চলালে উচ্ছেদ অভিযান। নিজে নিৰ্মাণ কৰা গৃহত নিজে চলালে বুলডোজাৰ। নগাঁও জিলা আয়ুক্তৰ আহ্বানৰ প্ৰতি সঁহাৰি জনালে বেদখলকাৰীয়ে। নগাঁও জিলাৰ বলিকুটীয়া জেঙনিত অহা ২৭ আগষ্ট তাৰিখে নগাঁও জিলা প্ৰশাসনে উচ্ছেদ চলোৱাৰ কৰিছিল ঘোষণা। তাৰ পূৰ্বেই জিলা আয়ুক্তই বেদখলকৃত ভূমি খালী কৰিবলৈ কৰিছিল আহ্বান। জিলা আয়ুক্তৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বেদখলকাৰীয়ে এইদৰে বুলডোজাৰ লগাই নিজেই চলালে উচ্ছেদ অভিযান। কৰিব লাগে তেওঁলোকে চৰকাৰৰ নিয়মখিনি মানি যাতে চৰকাৰে কিবা এটা বিকল্প ব্যৱস্থা দিয়ে ইলেকশ্যন কৰিব সেইটো চৰকাৰৰ নিয়মটো চৰকাৰৰ চৰকাৰক এটা আবেদন জনাই আছোঁ চৰকাৰক আমাৰ যিজন বৰ্তমানৰ মুখ্যমন্ত্ৰী তেওঁক আমি ইয়াত যিকেইজন ঘৰ যিকেইটা ঘৰ ইয়াত নিজে নিজে ঘৰ ভাঙি লৈ গৈ আছে তেওঁলোকে ঘৰ বান্ধিব তেনেকুৱা কোনো সুবিধা নাই। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে আহ্বান জনাওঁ তেখেতে যাতে এই পৰিয়ালবিলাকক অলপ ধৰণৰ সুবিধা দিয়ে যাতে তেওঁলোকে ঘৰ বান্ধি নিজাকৈ পৰিয়াললৈ থাকিব পাৰে আৰু সমাজত আমি এইটোৱে অনুৰোধ ৰাখিম যাতে আমাৰ এই দুখীয়া পৰিয়ালৰ অলপ মাটিয়ে আছে আপোনাৰ এই জেনুৱাৰী তিনিআলিৰ পৰা আমাৰ মাটি নহয় মাথাউৰিত দাঁতিত হয় ইয়াত কোনো চৰকাৰী কোনো অনুষ্ঠান নহয় কিবা ইণ্ডাষ্ট্ৰী বনাব নোৱাৰে বেকাৰ কৰি কিন্তু এই মাটিখিনিৰ পৰিৱৰ্তে চৰকাৰে যাতে এই তেওঁলোকক কিবা এটা সুবিধা কৰি দিয়ে সেয়াই আমি